নমস্কাৰ মই দিব্যা গগৈ যিসকল ব্যক্তিয়ে ফৰচেছ প্লেটফৰ্মত নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিছে বা যিসকল নিউ ইউজাৰ তেখেতলোকে ফৰচেছ আইডিটো কেনেধৰণে ট্ৰাষ্ট ৱালেটৰ মাধ্যমেৰে নিজৰ আইডিটো চাব পাৰিব তো ফাৰ্ষ্ট টাইম কি কৰিব লাগিব তলত আপোনাৰ যিটো অপশ্যন আছে ডিস্কভাৰ আপুনি ডিস্কভাৰত ক্লিক কৰি ল'ব ডিস্কভাৰত ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত যিটো অপশ্যন আছে চাৰ্চ অৰ ইণ্টাৰ DF URL আপুনি তাতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত তাত আপুনি টাইপ কৰিব লাগিব স্মল লেটাৰ force.io মাজত কোনো স্পেচ নিদিব মানে খালি ঠাই নিদিব forces.io টাইপ কৰাৰ পিছত আপুনি তলত যিটো সাৰ্চ অপশ্যন আছে সাৰ্চ অপশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ধৰণে দুটা অপশ্যন আহিব দুটা অপশ্যন মানে সাইন ইন এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি যেহেতু সাইন ইন কৰিম লগইন কৰিম তো আপুনি সাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ লগইন BUSD যিটো অপশ্যন তাত আপুনি ক্লিক কৰিব লাগিব লগইন BUSD ক্লিক কৰাৰ পিছত আপোনাৰ আহিব জাস্ট ওয়েট কৰিব আপোনাৰ এই ধৰণে আহিব কানেক্ট ৱালেট আপুনি ওপৰত যিটো অপশ্যন আছে কানেক্ট ৱালেট বা তলৰ কানেক্ট নাও ক্লিক কৰিব পাৰে মই কানেক্ট ৱালেটত ক্লিক কৰিছোঁ কানেক্ট ৱালেটত ক্লিক কৰাৰ পিছত আপুনি যিটো ৱালেট আপোনাৰ ডাউনলোড আছে যেনেকৈ মই ট্ৰাষ্ট ৱালেট ব্যৱহাৰ কৰি আছোঁ ট্ৰাষ্ট ৱালেটত আপুনি টাচ কৰি দিব লাগিব ট্ৰাষ্ট ৱালেটত ক্লিক কৰাৰ পিছত নিউ ইউজাৰসকলৰ কাৰণে আপোনাৰ হয়তো তাতে লগইন টু ইয়ৰ একাউণ্ট বুলি আহিব লগইন টু ইয়ৰ একাউণ্টত ক্লিক কৰাৰ লগত তলত সাইন বুলি এটা অপশ্যন আহিব সাইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো অপেন হ'ব মোৰ আহিছে ৰিটাৰ্ণ টু ইয়ৰ একাউণ্ট মই ৰিটাৰ্ণ টু ইয়ৰ একাউণ্টত ক্লিক কৰিছোঁ এইটো মোৰ আইডি অলৰেডি এনেধৰণে শ্ব' হৈ গৈছে আপোনালোকো ঠিক আপোনাৰ আইডিটো এনেধৰণে চাব পাৰিব ধন্যবাদ